পানীখাইটিৰ হাতীশিলাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। নিশা ৰেলপথৰ কাষত উদ্ধাৰ হৈছে মাতৃসহ দুটি শিশু। নিশা দুৰ্বৃত্তই পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে। সবিশেষ আগবঢ়াইছো সমূহ দৰ্শকলৈ। গুৱাহাটীৰ পানীখাইটিৰ হাতীশিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দুৰ্বৃত্তই ৰেলৰ পৰা পেলালে মাতৃসহ দুটি শিশু। ৰেলপথৰ কাষত উদ্ধাৰ মাতৃসহ এই দুই শিশু। নিশা চলন্ত ৰেলৰ পৰা পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। পুৱা জংঘলৰ মাজত কান্দি থকা অৱস্থাত এটি শিশু উদ্ধাৰ আৰু কিছু দূৰত আনটি শিশুৰ সৈতে উদ্ধাৰ মাতৃ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এটা শিশু আৰু শিশুটি। ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে স্থানীয় আৰক্ষীৰ দল। গুৱাহাটীৰ পানীখাইটিৰ হাতীশিলাত সংঘটিত হৈছে এটি ভয়ংকৰ ঘটনা আৰু দুৰ্বৃত্তই ৰেলৰ পৰা পেলালে মাতৃসহ দুই শিশু। ৰেলপথৰ কাষত উদ্ধাৰ হৈছে মাতৃসহ এই দুটি শিশু। নিশা চলন্ত ৰেলৰ পৰা পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। পুৱা জংঘলৰ মাজত কান্দি থকা অৱস্থাত এটি শিশু উদ্ধাৰ হৈছে আৰু কিছু দূৰৈত আনটি শিশুৰ সৈতে উদ্ধাৰ কৰা হৈছে মাতৃ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এটি শিশু। ইতিমধ্যে শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে স্থানীয় আৰক্ষীৰ দল। হাতীশিলাত সংঘটিত হৈছে এটি ভয়ংকৰ ঘটনা। ৰেলপথৰ কাষত উদ্ধাৰ হৈছে মাতৃসহ দুটা শিশু। নিশা চলন্ত ৰেলৰ পৰা পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। পুৱা জংঘলৰ মাজত কান্দি থকা অৱস্থাত এটি শিশু উদ্ধাৰ হৈছে আৰু নাতি দূৰৈত আনটি শিশুৰ সৈতে উদ্ধাৰ কৰা হৈছে মাতৃ। এটা শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ইতিমধ্যে শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈছেহি স্থানীয় আৰক্ষীৰ দল। ৰেলপথৰ কাষত উদ্ধাৰ কৰা হৈছিল মাতৃসহ দুটি শিশুক আৰু দুৰ্বৃত্তই ৰেলৰ পৰা পেলাইছে এই মাতৃসহ দুটি শিশু। আমি মানে ডিউটিত আহি আছোতো, বেবীটো মানে কান্দি আছিল, মানে মানুহজনে পাইছে। তাৰপিছত আমাৰ কাৰণে বাট চাই আছিল, বৰষুণো আহিছে। আমি ওচৰত চাব কাৰণে বেবীটো কান্দা কিনে আমি ওচৰত গ'লোঁ। বেবীটো কাৰণে আমি গাঁৱৰ মানুহ সুমিতা দেৱী অলপ কাপোৰ কানি খুলি কেনে গৰম পানী চেনি হেৰি কৰি খোৱাক। আমি আহি আছোঁ ৰিটাৰ্ণ বেক হৈ। আমি মাইলমাথাৰ পৰা ঘূৰি আহি সোমাইছোঁ। তাৰপিছত ঘূৰি আহি আকৌ এতিয়া যে বেবী এটা আৰু এটা আছে আমি নাজানিছোঁ, এইটো পাইছোঁ। ক'ত পাইছা? জংঘলতে। আৰু তাৰ লগত মাক ঘূৰি উভতি আহোঁতে তাৰপিছত গম পালোঁ যে মাইকীটো আছে। তাৰপিছত আৰু আমি ফোনা ফোনি কৰিলোঁ। কেইজন মানুহ টোটেল হ'ল 3জন। মাক আৰু পুতেক দুটা নেকি? দুটা পুতেক। কি ৰেলৰ পৰা পৰি গৈছে নেকি? ৰেলৰ পৰা পৰিছে। নম্বৰ নাই বাপনে ক'ৰ বাচ্ছা? নম্বৰ থাকিলে ফোন কৰি দিম বুলি কৈছিল। নম্বৰটো মাৰি লয়, এমাৰ্জেঞ্চিত যদি আহিলে ছাৰহঁতে আহিব, যদি নাহিলে মেডিকেল লৈ যাব লাগে বুলি কৈছে। তাৰপিছত আমাৰ ল'ৰা ডুমপাৰৰ পৰা ল'ৰা আহিছে অৰ্জুন উপাধ্যায়। তাই আহি কেনে মানুহজনী বিচাৰি কেনে মায়েৰে পাইছে, বেটাও পাইছে। তাৰপিছত মেডিকেল লৈ গৈছে হেৰিখন টেকাখন ৰখাই কেনে। ক'ৰ পৰা পৰিছিলে? আমি এই হাতীছিল খাংগৰৰ পৰা। সেইটো কোৱা নাই। বাচ্চা কেইটা ক'ৰ পৰা পৰিছে? বাচ্চা কেইটা ৰেল লাইনত পাইছো ছাৰ। বাচ্চা কেইটা? বাচ্চা দুটা হয়, মায়েৰেও আছে, ইয়াতে আছে মায়েৰে অৱস্থাই নাই আৰু এটা বেটা ইখিনি লাগিছে, ইখিনি অপাৰেশ্যন অৱস্থা। 4-5টা কিমান ডাঙৰ বাচ্চা? এতিয়া এই সৰু পোৱালিটো আয়া 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 বুলি কান্দি আছে। বিয়াৰী হয় নে কি হয় এতিয়া আমিতো ধৰিব নোৱাৰোঁ ছাৰ। এনে বেলেগৰ এটা বাইদেউ ঘৰত সিহঁতে শুই আছে। এতিয়া মই গাখীৰ দিম বুলি কৈছিলোঁ, গাখীৰ দিব নোৱাৰে বুলি কৈছে বাপনে, সেইকাৰণে মই দিয়া নাই। আমি মানে ডিউটিত আহি আছোতো, বেবীটো মানে কান্দি আছিল, মানে মানুহজনে পাইছে। তাৰপিছত আমাৰ কাৰণে বাট চাই আছিল, বৰষুণো আহিছে। আমি ওচৰত চাব কাৰণে বেবীটো কান্দা কিনে আমি ওচৰত গ'লোঁ। বেবীটো কাৰণে আমি গাঁৱৰ মানুহ সুমিতা দেৱী অলপ কাপোৰ কানি খুলি কেনে গৰম পানী চেনি হেৰি কৰি খোৱাক। আমি আহি আছোঁ ৰিটাৰ্ণ বেক হৈ। আমি মাইলমাথাৰ পৰা ঘূৰি আহি সোমাইছোঁ। তাৰপিছত ঘূৰি আহি আকৌ এতিয়া যে বেবী এটা আৰু এটা আছে আমি নাজানিছোঁ, এইটো পাইছোঁ। ক'ত পাইছা? জংঘলতে। আৰু তাৰ লগত মাক ঘূৰি উভতি আহোঁতে তাৰপিছত গম পালোঁ যে মাইকীটো আছে। তাৰপিছত আৰু আমি ফোনা ফোনি কৰিলোঁ। কেইজন মানুহ টোটেল হ'ল 3জন। মাক আৰু পুতেক দুটা নেকি? দুটা পুতেক। কি ৰেলৰ পৰা পৰি গৈছে নেকি? ৰেলৰ পৰা পৰিছে। ছাৰ আমি এতিয়ালৈকে আই পোৱা নাই, পুলিচে কি কৰোঁ এতিয়া কওকচোন।
নম্বৰো নাই বাপনে ক'ৰ বাচ্ছা? ক'ৰ বাচ্ছা? থাকিলেতো নম্বৰ থাকিলে ফোন কৰি দিম বুলি কৈছিল তাৰপিছত আমাৰ ছোৱালীয়ে কৈছে নম্বৰটো মাৰি লয় এমাৰ্জেঞ্চিত যদি আহিলে ছাৰহঁতে আহিব যদি নাহিলে মেডিকেল লৈ যাব লাগে বুলি কৈছে তাৰপিছত আমাৰ ল'ৰা ডুমপাৰৰ পৰা ল'ৰা আহিছে অৰ্জুন উপাধ্যায় তাই আহি কেনে মানুহজনী বিচাৰি কেনে মায়েৰে পাইছে বেটাও পাইছে তাৰপিছত মেডিকেল লৈ গৈছে হেৰিখন টেকাখন ৰখাই কেনে ক'ৰ পৰা পৰিছিলে আমি এই হাতীছিল খাংগৰৰ পৰা সেইটো কোৱা নাই বাচ্চা কেইটা ক'ৰ পৰা পৰিছে বাচ্চাকেইটা ৰেল লাইনত পাইছো ছাৰ বাচ্চা কেইটা বাচ্চা দুটা হয় মায়েৰেও আছে ইয়াতে আছে মায়েৰে অৱস্থাই নাই আৰু এটা বেটা ইখিনি লাগিছে ইখিনি অপাৰেশ্যন হ'ব ছাৰ 4-5টা মান কিমান ডাঙৰ বাচ্চা এতিয়া এই সৰু পোৱালিটো আয়া 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 বুলি কান্দি আছে বিয়াৰী হয় নে কি হয় এতিয়া আমিতো ধৰিব নোৱাৰো ছাৰ এনে বেলেগৰ এটা বাইদেউ ঘৰত সিহঁতে শুই আছে এতিয়া মই গাখীৰ দিম বুলি কৈছিলো গাখীৰ দিব নোৱাৰে বুলি কৈছে বাপনে সেইকাৰণে মই দিয়া নাই আমি মানে ডিউটিত আহি আছোঁ